কেনেকুৱা বমাই ভালে আছেনে? খুব ভাল ন? বইনা ভালে আছা? বিদায় ভালে আছানে? কৃষ্ণ গোবিন্দ গোবিন্দ হে কেলিগোপাল। প্ৰথমতে হে আপোনালোক সকলোকে আজি শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ। আপোনালোকেও সেই শিৱৰাত্ৰি শুভেচ্ছা এডাল জনাওক। ঠিকে আছে, আপোনালোকলৈ থাকিলে শুভেচ্ছা। আপোনালোকলৈ মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ দেই। এয়া আকৌ মানে কি বুজি পাইছেনে? মিটাৰ এইফালে ভতিজা পোৱালিটো, এইফালে আৰু এটা সেই ভতিজা পোৱালি। মুঠতে সেই গোটেই সোপাকে লৈ শিৱৰাত্ৰিলৈ যাম বুলি ভাবিছোঁ। আকৌ সেই মাইকী মানুহ সোপাকো লৈ যাম আৰু আমাৰ মায়েকো লৈ যাম, মালতীকো লৈ যাম। গোটেই সোপা সেই আমি ক'লৈ যাম বোলে? উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰ যাম আজি। মন্দিৰটো ক'ত আছিল বোলে মিতা? বিলৰ মাজত। বিলৰ মাজত এটা দ্বীপত, নহয়নে? হয় হয়। তহঁতে ওলাই মিলাই আহোঁতে এবছৰমান লগাবি নেকি? অঁ দে নমস্কাৰ এডাল এডাল দি। নমস্কাৰ। 10 কেজিমান ওজনৰ। তই 15 কেজিমান ওজনৰ দিছনে? দে গাড়ীয়ে বহি ল'ব যা। এহেন কেইজনীকো লৈ যাম বুলি ভাবিছোঁ যে ন? দে উঠি ল। মিটাৰখনত নহয়, এইখনত মাই সেইখনত ওখ, তই এখন পৰি হৈ মৰিবি। এইখনত উঠি ল। সেইখনতে আমাৰ জয়ন্ত পিতাই উঠিব। লাহে 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 সুন্দৰকৈ। এই মালতী বহি ল মালতী। আজি তই চলা, মই উঠিম দে। উঠ চলা। যুঁজি থাকিলে নহ'ব গিয়েকডালৰ লগত, হয় না? হা হয় বেটা, হয় নে নহয়? দে ব'ল, মই আজি উঠিম ব'ল। এয়া আমি একদম পূৰা মানে গাড়ী ষ্টাৰ্ট কৰি আহি গ'লোঁ। খুব সুন্দৰভাৱে ভতিজা পোৱালিটো পিছে পিছে আহি আছে। এয়া আমাৰ গাঁৱৰ পৰিৱেশটো চাওকচোন কিমান সুন্দৰ দেখিছেনে? আমি এতিয়া ধুনীয়াকৈ আহি আছোঁ। মন্দিৰ দুটা আছে যিহেতু, প্ৰথমতে গাঁৱৰ মন্দিৰটোত সোমাই ল'ব লাগিব। গাঁৱৰ মন্দিৰটোত সোমোৱাৰ পাছতহে একদম মানে উমানন্দ মন্দিৰলৈ যাম, যিটো মানে বোকাবিলৰ মাজত মানে এটা দ্বীপত আছে। সেই মন্দিৰটো আপোনালোকক দেখাব বিচাৰিছোঁ আজি। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, ভাল পালে এটা লাইক কৰিব, নহয়নে? এতিয়া বৰ্তমান আহি আমি পাই গ'লোহি গাঁৱৰ শিৱ মন্দিৰ ভাগ। চাওকচোন কিমান সুন্দৰ। এয়া মানে ৰাইজ আহি আছে, গৈ আছে। আমি ধুনীয়াকৈ ইয়াতে সেয়া এভাগ আগবঢ়াব লাগিব। তাৰ পাছত ধুনীয়াকৈ যাম একদম বোকাবিলৰ মাজত থকা সেই শিৱ মন্দিৰ ভাগলৈ। আমি গাঁৱৰ শিৱ মন্দিৰ ভাগত সেৱা এটা আগবঢ়াই এইফালে আকৌ আহি গ'লোঁ মানে সেই বোকাবিলৰ মাজত থকা শিৱ মন্দিৰ ভাগলৈ। আৰু একদম মানে খুবেই ভাল লাগিছে আজি মনটো। সঁচাকৈ আজি দিনটো ইমান সুন্দৰ এটা পবিত্ৰ দিন, যিহেতু আহি সকলোকে লগ পাইছোঁ ইয়াতে ভাল লাগিছে। এই আমাৰ গাঁৱৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। এইফালে এই ৰাস্তাটোৰ ফালে আমি যাব লাগিব একদম মানে বোকাবিলৰ মাজত থকা সেই মন্দিৰ ভাগলৈ। আমি ধুনীয়াকৈ আহি সেই মন্দিৰ ভাগ পাই গ'লোহি। আপোনালোকক যে কৈ আছিলোঁ শিৱ মন্দিৰ ভাগ আছে বোকাবিলৰ মাজত, চাৰিওফালে বিল আপোনালোকে দেখিব পাইছে। মানে কি এতিয়া বৰ্তমান যিহেতু খৰালি ছিজন, পানী নাই, এনেই কিন্তু পানী পূৰা উভৈনদী হৈ থাকে এই বিলখনত। এইফালে আমাৰ গাঁৱৰ খুৰাহঁতৰ লগ পালোঁ, মাত দি গৈছে, ভাল লাগিছে। আৰু এই ভাগে মন্দিৰ ভাগ চাওকচোন কিমান সুন্দৰ। এইফালে আমাৰ মিতাই মানে ভিতৰলৈ সোমাই গৈ আছে। পৰিৱেশটো চাওকচোন দেখাইছোঁ, খুব সুন্দৰ ভাল লাগিছে। মানে মানুহৰ বহুত ভিৰ হৈ আছে ভিতৰত সেৱা কৰিবৰ কাৰণে, কিন্তু একদম মানে লাইন লাগি থাকিব লগা হয়। আপোনালোকক লাইনটো দেখাই আছোঁ ৰ'ব, কিমান দীঘল লাইন চাবচোন আপোনালোকে। মানে কি গোটেই অঞ্চলৰ মানুহ আহে যিহেতু, একদম মানে এতিয়া যিহেতু পথাই আহিবলৈও ভাল। প্ৰত্যেকখন গাঁৱৰ মানুহে পথাই কিছুমানে খোজকাঢ়ি আহে, কিছুমানে মেইন ৰাস্তাৰ গাড়ী মটৰ লৈ আহে, তেনেকুৱা। এই পৰিৱেশটো চাওকচোন কিমান সুন্দৰ দেখিছেনে? ভিতৰ আহি পাই গ'লোহি আমি। মানে গাঁৱৰ আমাৰ সকলোবিলাকক লগ পাইছোঁ, আৰু আমাৰ ভিডিঅ' চাই থকা বন্ধু বান্ধৱীকো বহুতকে লগ পাইছোঁ, ভাল লাগিছে। দেখিছে কিমান ধুনীয়া দীঘলীয়া শাৰী চাওকচোন। এয়া পৰিৱেশটো সঁচাকৈ খুবেই ভাল লাগে। প্ৰত্যেক বছৰে আহোঁৱে। যোৱা বছৰ এটা ভিডিঅ' বনাইছিলোঁ মই, এই বছৰ বনাইছোঁ, ভাল লাগিছে। আপোনালোকে পৰিৱেশটো কেনেকুৱা পাইছে কমেণ্ট বক্সত জনাবচোন, ভাল লাগিব নহয়নে? আজি ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ, ধন্যবাদ।